আজি এই অনুষ্ঠানত আহিলে কি ক'ব বিচাৰে? সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে আৰু ইয়াতে বিভিন্ন কালচাৰেল অনুষ্ঠান হৈ আছে, প্ৰতিযোগিতা হৈছে আৰু গোৰ্খা ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে গোৰ্খা জনগোষ্ঠীক আগবঢ়াই লৈ যাবৰ কাৰণে বা গোৰ্খা ছাত্ৰ সন্থাৰ আমাৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকে উঠি অহা নতুন প্ৰজন্মটো শিক্ষা দীক্ষাৰে প্ৰতিটো ক্ষেত্ৰত আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস অব্যাহত ৰাখিছে। আমাৰ সদায় শুভেচ্ছা আছে আৰু নিজৰ জনগোষ্ঠীৰ যি কৃষ্টি যি সংস্কৃতি আছে সেই কৃষ্টি সংস্কৃতিক আগুৱাই লৈ যাবৰ কাৰণে বিশ্বৰ বুকুত শক্তিশালীভাৱে উপস্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। আজি ইয়াত প্ৰতিযোগিতা হৈছে আৰু এই প্ৰতিযোগিতাৰ পৰা খুব সুন্দৰ সুন্দৰ ইয়াত সাংস্কৃতিক দলসমূহ তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। এই বিশ্বত আমি ৰাখিছোঁ কাৰণ এতিয়া গোলকীকৰণ হৈছে তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ যুগ আৰু এতিয়া নতুন শিক্ষানীতি আহিছে। এই শিক্ষানীতিৰ আধাৰত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আগুৱাই দিব লাগে। গোৰ্খা ছাত্ৰ সন্থাই সেই কামখিনি কৰি আছে। মোৰ দৃঢ় বিশ্বাস যে এইখন অসম আজি গোৰ্খা ছাত্ৰ সন্থাই গোৰ্খা জনগোষ্ঠীক আগুৱাই নিয়াৰ লগতে সামগ্ৰিকভাৱে সমগ্ৰ অসমীয়া জাতিক আগুৱাই নিবৰ কাৰণে আজি চিন্তা চৰ্চা কৰিছে। আমি সকলো একত্ৰিতভাৱে আছোঁ আৰু সকলো একত্ৰিতভাৱে অসমীয়া হিচাপে আজি বিশ্বৰ বুকুত অসমীয়া জাতিটোক শক্তিশালী ৰূপত উপস্থাপন কৰাৰ ক্ষেত্ৰত গোৰ্খা জনগোষ্ঠীয়েও বা গোৰ্খা ছাত্ৰ সন্থাই বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। গোৰ্খা ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিটো কাৰ্যসূচী